নমস্কাৰ। যোৱাকালি মই এটা ভিডিঅ' আপলোড দিছিলোঁ যে যিসকল ৰাসায়নিক সাৰৰ দোকানী আছে এই ৰাসায়নিক সাৰৰ দোকানীসকলে কৃষকক যদি ৰাসায়নিক সাৰ যোগান ধৰিবলগীয়া হয়, অৰ্থাৎ এই দোকানবোৰ যদি চলাবলগীয়া হয় তেওঁলোকৰ মেধি ভাট্টাৰ মাটি বিক্ৰী কৰি ৰাসায়নিক সাৰৰ এই ব্যৱসায়বিলাক কৰিব লাগিব, আৰু নাইবা যদি মাটি নাই তেতিয়াহ'লে কিডনি বিক্ৰী কৰি হ'লেও ৰাসায়নিক সাৰৰ ব্যৱসায়টো কৰিব লাগিব। আৰু তাত মই এটা কথা উল্লেখ কৰিছিলোঁ যে চৰকাৰে কোনো ধৰণৰ কমিশ্যন নিদিয়ে, গতিকে কোনো দোকানীয়ে লছ কৰি ব্যৱসায় কৰিব নোৱাৰে বা নকৰে। এই বিষয়ে মই এটা ভিডিঅ' দিছিলোঁ, আৰু এই ভিডিঅ'টোত আপোনালোকে মোক যথেষ্ট মৰম দিছে, বহুত মোক মৰম দিছে। সেইটো মই চিৰকৃতজ্ঞ, কাৰণ আপোনালোকে বহুত শ্বেয়াৰো কৰিছে মোৰ সেই ভিডিঅ'টো। কিন্তু তাতেই মোৰ কিছুমান সামাজিক মাধ্যমৰ বন্ধুৱে কেইজনমানে মোক প্ৰশ্ন কৰিছে যে আপুনি যে কৈছে যে চৰকাৰে প্ৰত্যেকটো বস্তাত কমিশ্যন নিদিয়ে বুলি যিটো কথা উল্লেখ কৰিছে, গতিকে আপুনি সেইটো ভুল কৰিছে বা ভুল কথা কৈছে। কাৰণ চৰকাৰেতো প্ৰত্যেকটো ইউৰিয়াৰ বস্তাত 20 টকাকৈ কমিশ্যন দি আছে। গতিকে কমিশ্যন দি আছে, কিন্তু আপুনি কৈ আছে কমিশ্যন নিদিয়া বুলি। আচলতে এইটো এটা বুজাবুজিৰ ভুল হৈছে, কাৰণ মই আপোনালোকক কি ক'ব খুজিছোঁ বা আপোনালোকে কি বুজিছে সেইটোৰ অলপ ভুল বুজাবুজি হৈছে। মই কৈ আছোঁ আপোনালোকক। প্ৰথমতে যোৱাকালিৰ ভিডিঅ'টোত মই কি কৈছিলোঁ অলপমান আপোনালোকে শুনকচোন। সেই বাতৰিটো পোৱাৰ পাছত মই আৰু নিজকে ভাবি চিন্তি চালোঁ যে নিশ্চয় চৰকাৰে প্ৰত্যেকটো সাৰৰ বেগতে দোকানীবিলাকক কিবা এটা কমিশ্যন দিব। ধৰি লওক 10 টকাই হওক বা 20 টকাই হওক বা 30 টকাই হওক, কিবা এটা কমিশ্যন দোকানীসকলক দিব। কিন্তু লাহে লাহে যিমানেই দিন বাগৰি গৈ আছে, এতিয়া লাহে লাহে গম পাব লাগিছোঁ যে চৰকাৰে কোনো ধৰণৰ কমিশ্যন নিদিয়ে। তেতিয়া দোকানীবিলাকে আলোচনা কৰিল, আমি গোটেইবিলাকে আলোচনা কৰি চালোঁ যে দোকানীয়েতো ৰাসায়নিক সাৰ বস্তাটোত যি দাম লিখা থাকে সেই দামততো বিক্ৰী কৰিব নোৱাৰে। শুনিলে? এতিয়া শেষত মই কি কৈছিলোঁ, শেষৰ অংশত মই কি কৈছিলোঁ সেইটোও আপোনালোকে অলপ শুনি লওক। চৰকাৰে যদি পাৰ বেগত, প্ৰত্যেকটো সাৰৰ বেগত যদি 10 টকা বা 5 টকা যদি এটা কমিশ্যন দিয়ে যে সাৰখিনি আমি দোকানত এই দামত নমাই দিলোঁ, গোটেই খৰচ মিলি আপোনালোকক 5 টকাকৈ বা 10 টকাকৈ কমিশ্যন দিলোঁ পাৰ বেগত, সেইটো এটা বেলেগ কথা। শুনিলে? কিন্তু কথা হৈছে কি, এই কমিশ্যনটো বৰ্তমানেও যদি চৰকাৰে দি থাকে, তথাপিতো দোকানীসকলে ৰাসায়নিক সাৰ বিক্ৰী কৰিব নোৱাৰে। কাৰণ কিয়, আগত যেতিয়া এই কৃষিৰ আইডিৰ কথাটো অহা নাছিলে, সেই সময়ত কৃষকৰ আধাৰ কাৰ্ড মাৰিহে কৃষকসকলক দোকানীসকলে ৰাসায়নিক সাৰ যোগান ধৰিছিলে। আৰু সেই সময়ত বস্তাৰ মূল্যত যে ৰাসায়নিক সাৰ বিক্ৰী কৰিব লাগিব সেইটো কথাও উল্লেখ নাছিলে। কিন্তু সেই সময়ত যদিও 411 টকা পাৰ বেগত খৰচ গৈছিল, ইউৰিয়াৰ বেগ এটা আনিব লগা হ'লে বা মাৰ্কেটিং বোৰ্ডে দি গ'লে 411 টকা খৰচ যদিও পৰিছিল, তাতেই কিবা এটা লাম চাম দি দোকানীসকলে সেই ৰাসায়নিক সাৰবোৰ বিক্ৰী কৰিছিল। আৰু বছৰৰ মূৰত প্ৰত্যেকটো বেগত 20 টকাকৈ কমিশ্যন চৰকাৰে দিছিলে। বৰ্তমানো চৰকাৰে যদি 20 টকাৰ ঠাইত 30 টকা বা 40 টকা কমিশ্যন দিয়ে, তথাপিতো দোকানীয়ে লাভ কৰিব নোৱাৰে, তথাপিতো দোকানীৰ লছ হ'ব। কাৰণ মই আপোনালোকক বুজাব খুজিছিলোঁ কি, এই কমিশ্যনৰ কথাটো মই বুজাব খুজিছিলোঁ এই কথাটো যে বৰ্তমান যি বস্তাৰ ৰেটত যিটো মূল্য লেখা থাকে, বস্তাত যিটো মূল্য লিখা থাকে, সেই মূল্যত যদি দোকানীসকলে যদি ৰাসায়নিক সাৰ বিক্ৰী কৰে, তেতিয়াহ'লে দোকানীসকলৰ লাভ নহয়, লছ হ'ব। মই বুজাব খুজিছিলোঁ কি যে চৰকাৰে প্ৰত্যেকজন দোকানীক আপোনালোকে চৰকাৰে সাৰবিলাক অৰ্থাৎ মাৰ্কেটিং বোৰ্ডে সাৰবিলাক আনি দিব লাগিব। আনি দিয়াৰ পাছত গাড়ীৰ ভাড়া, লেবাৰ খৰচ, এই সকলোবোৰ চৰকাৰে বহন কৰিব লাগিব। দোকানীসকলে সাৰখিনি কৃষকক যোগান ধৰাৰ বাবদ প্ৰত্যেকটো বেগত 5 টকা হওক, 10 টকা হওক, 20 টকা হওক, 30 টকা হওক, কিবা এটা কমিশ্যন দিলেই হ'ল। কাৰণ যিহেতু দোকানীবিলাকৰ একোখন পৰিয়াল আছে, যিহেতু এটা তেওঁলোকে ব্যৱসায় কৰে, গতিকে ব্যৱসায় কৰাৰ কাৰণে দোকানীসকলক সেই কিবা এটা কমিশ্যন চৰকাৰে দিলেই হ'ল। মোৰ কোৱা উদ্দেশ্য হ'ল সেইটো। কিন্তু বৰ্তমান যেতিয়া কৃষি আইডিত সাৰবিলাক দিব লগা হৈছে, এতিয়াতো আৰু চৰকাৰে সেই 30 টকা কমিশ্যন এটা দিলেই যেনিবা, গতিকে বস্তা ৰেটত কোনোবা দোকানে এই ৰাসায়নিক সাৰ বিক্ৰী কৰিব পাৰিব নেকি? লছ নহ'ব। সেই উদ্দেশ্যহে মই আপোনালোকক ভিডিঅ'টোত বুজাব খুজিছিলোঁ। মই কৈছিলোঁ কি যে চৰকাৰে প্ৰত্যেকটো সাৰৰ বস্তাৰ আনা খৰচ, লেবাৰ খৰচ সকলোখিনি চৰকাৰে বহন কৰক,
আৰু সাৰখিনি দোকানীসকলে বিক্ৰী কৰাৰ নামত পাৰ বেগত 5 টকা হওক 10 টকা হওক কিবা এটা কমিশ্যন দিলেই হ'ল, তাতেই দোকানীসকলে সন্তুষ্ট থাকিব। মই সেইটো উদ্দেশ্য কৰিহে কৈছিলোঁ, কিন্তু অলপ মানে বুজাৰ ভুল হৈছে, গতিকে সেইকাৰণে মই আপোনালোকক এইটো এটা স্পষ্টীকৰণ দিলোঁ। গতিকে বেছি দীঘলীয়া নকৰোঁ, ধন্যবাদ, জয় অসম।